নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক আৰজিটি অধ্যয়ন ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত বিশেষকৈ সেইসকল কেণ্ডিডেটছৰ কুৱেৰিজ বা ডাউটছবিলাক আলোচনা কৰিম যিসকল কেণ্ডিডেটছে নেকি ৰিচেণ্ট গুৱাহাটী হাইকোৰ্টৰ যি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ৰিটেন টেষ্টটো কোৱালিফাই কৰিছে আৰু ষ্টেজ 2ৰ কাৰণে চিলেক্টেড হৈছে। চ' ষ্টেজ 2 কিহৰ কাৰণে আছিলে? ষ্টেজ 2 আছিলে স্কিল টেষ্টৰ কাৰণে। আৰু কুৱেৰিজ বা কুৱেশ্যনবিলাক বা ডাউটছবিলাক এই স্কিল টেষ্টৰ সম্পৰ্কে মোলৈ পঠিয়াইছিলে বা আপোনালোকে মোলৈ পঠিয়াইছিলে যে কেনেকুৱা ধৰণৰ তাত এক্সাম কণ্ডাক্ট হ'ব, কোনটো ছফ্টৱেৰ দিব, টাইপিং টেষ্ট কেনেকুৱা কৰিব লাগিব। চ' গোটেইকেইটা কুৱেৰিজ বা কুৱেশ্যনবিলাক আমি ওৱান বাই ওৱান ইয়াত আলোচনা কৰিম। আৰু এটা মূল ডাউট আছিলে, যিটো ডাউট যে তাত ৰিটেন টেষ্ট হ'বনে নাই, কাৰণ যি নটিফিকেশ্যন ৰিচেণ্ট ওলাইছিলে তাত ৰিটেন টেষ্ট বুলি ৱৰ্ড মেনশ্যন কৰা আছিলে। চ' আমি গোটেইকেইটা ইয়াত আলোচনা কৰিম। ফাৰ্ষ্ট অফ অল আমি চাই লওঁ যে মূলতঃ নটিফিকেশ্যনটোত কি ওলাইছিলে। 19 তাৰিখে প্ৰকাশ পাইছিলে যি স্কিল টেষ্ট হ'ব। ভেনু ক'ত হ'ব? ভেনু হৈছে গুৱাহাটীতে আপোনালোকৰ স্কিল টেষ্ট হ'ব আৰু দুটা লেভেলত হ'ব, লেভেল 1 আৰু লেভেল 2। লেভেল 1ত 20 মাৰ্কছ থাকিব, য'ত নেকি টাইপিং টেষ্ট হ'ব। ডিউৰেশ্যন থাকিব 5 মিনিটছ, অৰ্থাৎ 5 মিনিটত আপোনালোকে টাইপ কৰিব লাগিব। আৰু টাইপিংটো কিহত কৰিব? টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ থাকিব আৰু সেই ছফ্টৱেৰতে আপোনালোকে টাইপ কৰিব লাগিব, য'ত নেকি আপোনালোকৰ স্পীড আৰু একুৰেচি চাব। অকল স্পীড নহয়, একুৰেচি কিমান শুদ্ধ হৈছে সেইটো চাব। ঠিক আছে, আৰু এইটো জেনেৰেল ডেস্কটপ কম্পিউটাৰেই হ'ব উইদাউট এছিষ্টিভ ডিভাইচ, গেজেট, স্পেচিয়েল ডিভাইচ। অৰ্থাৎ জেনেৰেল ডেস্কটপ কম্পিউটাৰ বুলি ক'লে আৰু চিম্পল কম্পিউটাৰ, য'ত নেকি CPU, মনিটৰ, কীবৰ্ড আৰু মাউচ থাকিব। কীবৰ্ডত আপোনালোকে টাইপ কৰিব লাগিব উইদাউট দি হেল্প অফ এনি এছিষ্টিভ ডিভাইচ। কীবৰ্ডতে টাইপ কৰিব লাগিব। সেইটো হৈছে লেভেল 1। লেভেল 2ত কি কৈছে? লেভেল 2ত ৰিটেন টেষ্ট ফৰ এছেছমেণ্ট অফ প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট, য'ত নেকি 15 মাৰ্কছ থাকিব আৰু ডিউৰেশ্যন 10 মিনিটছ। অৰ্থাৎ আমি যদি ৱেইটেজটো চাওঁ তেতিয়াহ'লে টাইপিঙত 20 মাৰ্কছ থাকিব আৰু ৱৰ্ড প্ৰচেছৰ বা স্প্ৰেডশ্বীটত থাকিব 15 মিনিট। ইয়াৰ পিছত PWBD কেণ্ডিডেটছৰ কাৰণে এটা ইনষ্ট্ৰাকশ্যন দিছে যে তেওঁলোকৰ কাৰণে লেভেল 1ত 5 মিনিটে থাকিব, কোনো এক্সট্ৰা টাইম দিয়া নহ'ব। কিন্তু লেভেল 2 অৰ্থাৎ যি প্ৰফিচিয়েঞ্চি ৱৰ্ড আৰু স্প্ৰেডশ্বীটত চাব, ৱৰ্ড প্ৰচেছৰ আৰু স্প্ৰেডশ্বীট, তাত আকৌ 20 মিনিটছ এক্সট্ৰাকৈ দিয়া হ'ব। আটাইতকৈ বেছি ডাউট ওলাইছে এই লেভেল 2ৰ যিটো ৰিচেণ্ট নটিফিকেশ্যন ওলাইছে। কাৰণ প্ৰথম যেতিয়া এডভাৰটাইজমেণ্ট ওলাইছিলে তাত যিটো পইণ্ট আছিলে লেভেল 2ৰ বা ষ্টেজ 2ৰ, আৰু তাত উল্লেখ কৰা আছিলে যে প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট 15 মাৰ্কছ। কিন্তু এতিয়া আকৌ ওলাইছে কি? ৰিটেন টেষ্ট ফৰ এছেছমেণ্ট অফ প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট, অৰ্থাৎ ৰিটেন টেষ্ট বুলি দি দিছে। ইয়াৰ পৰা এটা কুৱেশ্যন ওলাইছে যে তাত পেন পেপাৰ এক্সাম হ'ব নেকি? তো ইয়াত স্পষ্টকৈ উল্লেখ কৰা নাই। এতিয়া যদি মই মোৰ ফালৰ পৰা কওঁ তেতিয়াহ'লে কেছটো এনেকুৱা হ'ব পাৰে যে তেওঁলোকে, অৰ্থাৎ এডভাৰটাইজমেণ্টত এবাৰ উল্লেখ কৰিছে যে লেভেল 1ত কি কৰিব, যে জেনেৰেল ডেস্কটপ প্ৰভাইড কৰিব। গতিকে হয়তো আকৌ লেভেল 2ত তেনেকুৱা এক্সট্ৰাকৈ কম্পিউটাৰত যে হ'ব সেইটো উল্লেখ কৰা নাই। কাৰণ ইয়াত যিটো শব্দ প্ৰফিচিয়েঞ্চি আছে, আপোনাৰ ৱৰ্ড প্ৰচেছৰ বা স্প্ৰেডশ্বীটত কিমান প্ৰফিচিয়েঞ্চি আছে, আপোনাৰ স্কিল কিমান আছে, সেইটো পেন পেপাৰত কেতিয়াও জুখিব নোৱাৰি। প্ৰথম কথা হৈছে সেইটো। গতিকে আমি এক্সপেক্ট কৰিব পাৰোঁ প্ৰেক্টিকেল দিব, আৰু আগতো এইবিলাক এক্সামত প্ৰেক্টিকেল দিয়ে। কিন্তু এনেকুৱাও এক্সাম হৈছে য'ত নেকি প্ৰেক্টিকেল আৰু ৰিটেন দুয়োটাই হয়। ৰিটেন বুলি ক'লে কোনো প্ৰেক্টিকেল এটা দিব, তাৰপিছত কিছুমান শ্বৰ্টকাট আৰু থাকিব, যে কপি কৰাৰ শ্বৰ্টকাট কি, পেষ্টৰ শ্বৰ্টকাট কি, বা চিম্পল কুৱেশ্যনবিলাক থাকে। তেনেকুৱাও হৈছে। গতিকে হয়তো সেই ক্ষেত্ৰতো তেওঁলোকে ৰিটেন টেষ্ট হয়তো মেনশ্যন কৰিছে, কিন্তু এতিয়াও সেইটো এটা ডাঙৰ কুৱেশ্যন মাৰ্ক হৈ আছে যে একজেক্ট হ'ব কি। আৰু এইটো আনফালে ডিউৰেশ্যনো 10 মিনিট দিছে। গতিকে 10 মিনিট যদি ডিউৰেশ্যন হয়, ৱৰ্ড আৰু এক্সেল দুয়োটা যদি আমি চাওঁ, অলপ কি হৈ যায়, মানে এনেকুৱা হয় যে অলপ ভাবিবলৈ বা এনেকুৱা কৰিবলৈ অলপ অসুবিধা হ'ব পাৰে বুলি যেন লাগে। কাৰণ 10 মিনিটত ৱৰ্ড আৰু এক্সেল দুয়োটা, নহয় জানো? কিন্তু তাত স্পষ্টকৈ উল্লেখ কৰা নাই। লেভেল 1ততো স্পষ্টকৈ উল্লেখ কৰা আছিলে যে 20 মাৰ্কছ হ'ব, য'ত নেকি টাইপিং স্পীড আৰু একুৰেচি টেষ্ট কৰিব, এপ্লিকেশ্যন ছফ্টৱেৰ দিব, কোনো ধৰণৰ এছিষ্টিভ ডিভাইচ ইউজ কৰিব নোৱাৰিব, আৰু জেনেৰেল ডেস্কটপ কম্পিউটাৰ প্ৰভাইড কৰিব, য'ত কীবৰ্ডত টাইপ কৰিব লাগিব 15 মিনিটছ। আৰু লেভেল 2ৰ কাৰণে তেওঁলোকে এইটো উল্লেখ কৰিছে যে এছেছমেণ্টটো চাব প্ৰফিচিয়েঞ্চি কিহৰ ওপৰত, ৱৰ্ড প্ৰচেছৰ আৰু স্প্ৰেডশ্বীটৰ ওপৰত, আৰু ৰিটেন টেষ্ট বুলি উল্লেখ কৰিছে।
তাত অকল ডিউৰেশ্যন কিমান থাকিব 10 মিনিটছ আৰু PWBD কেণ্ডিডেটছৰ কাৰণে অলপ বেছি থাকিব য'ত নেকি 20 মিনিটছ দিব বিশেষকৈ লেভেল 2ৰ কাৰণে চ' ইমানখিনিতো ঠিকে আছিলে এতিয়া কুৱেশ্যনটো সেইটোৱে হৈছিলে যে প্ৰথম কুৱেশ্যনটো আটাইতকৈ বেছি সেইটোৱে আহিছিলে যে প্ৰেক্টিকেল টেষ্ট হ'ব নে ৰিটেন নে MCQ হ'ব তো নটিফিকেশ্যনততো স্পেচিয়েলি সেইটো কৈছে স্পেচিফিকেলি কৈছে জেনেৰেল ডেস্কটপ কম্পিউটাৰ বুলি উইল বি প্ৰভাইডেড ফৰ লেভেল 1 অফ দি কম্পিউটাৰ স্কিল টেষ্ট লেভেল 1ৰ কাৰণে অৰ্থাৎ টাইপিং টেষ্টৰ কাৰণেতো কম্পিউটাৰ প্ৰভাইড কৰিব সেইটো স্পষ্টকৈ উল্লেখ আছে আৰু টাইপিং ছফ্টৱেৰ আছে বুলিও উল্লেখ কৰিছে কিন্তু লেভেল 2ৰ কাৰণে নটিফিকেশ্যনটোৱে কি কৈছে ৰিটেন টেষ্ট বুলি কৈছে যি প্ৰফিচিয়েঞ্চি আছে ৱৰ্ড প্ৰচেছৰ আৰু স্প্ৰেডশ্বীটৰ সেইটো এছেছমেণ্ট কৰিবলৈ ৰিটেন টেষ্ট বুলি কৈছে এতিয়া ইয়াৰ পৰা আমি দুটা ইণ্টাৰপ্ৰিটেশ্যন কৰিব পাৰোঁ এটাটো হৈছে কি লেভেল 2 ইজ অলছ' কম্পিউটাৰ বেছড লেভেল 2 কম্পিউটাৰ বেছড হ'ব পাৰে আৰু হয়তো অথৰিটিয়ে আকৌ ৰিপিট কৰা নাই যে ডেস্কটপ কম্পিউটাৰে প্ৰভাইড কৰিব যেনেকৈনো লেভেল 1ত কৈছিলে যে কম্পিউটাৰ প্ৰভাইড কৰিব আমি কিয় সেইটো ক'ব পাৰোঁ যে লেভেল 2টো কম্পিউটাৰ বেছড হ'ব পাৰে কাৰণ প্ৰেক্টিকেলি এইটো পচিবল নহয় পেন পেপাৰ এক্সামত আপোনাৰ কিমান প্ৰফিচিয়েঞ্চি আছে ৱৰ্ড প্ৰচেছৰ আৰু স্প্ৰেডশ্বীটত কম্পিউটাৰ অবিহনে কাৰণ ৱৰ্ড প্ৰচেছৰ আৰু স্প্ৰেডশ্বীট হৈছে ছফ্টৱেৰ এপ্লিকেশ্যন তো আপোনাৰ প্ৰফিচিয়েঞ্চি চাবলৈ হ'লে আপুনি প্ৰেক্টিকেল কৰি দেখুৱাব লাগিব তেতিয়াহে গম পোৱা যাব সেইটো এটা আমি ক'ব পাৰোঁ যদি আমি ইফালে চাওঁ বেলেগ এটা আমি ইণ্টাৰপ্ৰিটেশ্যন কি কৰিব পাৰোঁ যে লেভেল 2 হয়তো ৰিটেন বা MCQ হ'ব পাৰে আপোনাৰ ৱৰ্ড আৰু এক্সেলৰ কনচেপ্ট অনুযায়ী আৰু এনেকুৱা বহুতো এক্সামত হৈছে মানে গুৱাহাটী হাইকোৰ্টৰ এক্সাম নহয় বেলেগ বেলেগ তেনেকুৱা ষ্টেটত তেনেকুৱা এক্সামবিলাকত হয় য'ত নেকি ৰিটেন টেষ্ট হয় আৰু অকল প্ৰেক্টিকেল কিবা এটা খুলি দেখুৱাব কয় বা তেনেকুৱা কিবা এটা ধৰক ৱৰ্ডত টাইপ কৰি ছেভ কৰিব কয় অৰ্থাৎ ৰিটেন প্লাছ প্ৰেক্টিকেল দুইটা থাকে ঠিক আছে গতিকে আমি দুই ধৰণে প্ৰিপেয়াৰ হৈ যাব লাগিব কাৰণ এইটো এটা কুৱেশ্যন মাৰ্ক হৈ আছে কোনেও ক'ব পৰা নাই যে কি হ'ব ৰিটেন টেষ্টটো বোল্ড কৰিও দি দিছে নৰ্মেলি তেনেকুৱা প্ৰেক্টিকেল এক্সামবিলাকত যদি ৱৰ্ড প্ৰচেছৰ বা এক্সেল কয় তেতিয়াহ'লে প্ৰেক্টিকেলেই হয় আচলতে কিন্তু ৰিটেন টেষ্ট বুলি সেইটো দি এটা কুৱেশ্যন মাৰ্ক এৰাইজ হৈছে আমাৰ মাজত গতিকে আমি দুইটাৰ কাৰণে প্ৰিপেয়াৰ হৈ যাব লাগিব আৰু 10 মিনিট দিছে সেইটো এটা কুৱেশ্যন মাৰ্ক 10 মিনিটত ৱৰ্ড আৰু এক্সেল আমি চাব লাগিব চ' যদি ৰিটেন টেষ্ট হয় আমি প্ৰিপেয়াৰটো হ'ব লাগিব দুইটাৰ কাৰণে আপোনালোকৰ যদি প্ৰয়োজন হয় তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব দুইটাৰ কাৰণে প্ৰিপেয়াৰেশ্যনৰ ভিডিঅ' মই ইউটিউবত আপলোড কৰি দিম চ' আমি লেভেল 2ৰ যি ৰিটেন টেষ্ট আছে ৰিটেন টেষ্টত আমি কি এক্সপেক্ট কৰিব পাৰোঁ হয়তো আমি অন্য ধৰণে এনেকুৱাও ভাবিব পাৰোঁ সেইটো কোৰ্টৰ এক্সাম আৰু ইয়াত স্পীড আৰু একুৰেচিটো বহুত মেটাৰ কৰে আৰু গুৱাহাটী হাইকোৰ্টৰ যি 10 মিনিটৰ সেইটো হয়তো এক্সামটো এনেকুৱাই ডিজাইন কৰিছে যে আপোনাৰ কোৰ নলেজ এক্সট্ৰিম প্ৰেছাৰত কেনেকৈ নেকি এছেছ কৰিব পাৰে সেইটো চেক কৰিছে তেনেকুৱা আমি ক'ব পাৰোঁ বা তাত দুটা এনেকুৱা চিনাৰী হ'ব পাৰে হয়তো পেন আৰু পেপাৰ দিব পাৰে বা অন স্ক্ৰীন কিবা থিয়ৰী থাকিব য'ত নেকি 10 মিনিটৰ কাৰণে চুইটেবল হয় আৰু আপোনালোকক কিছু কুৱেশ্যন দিব পাৰে হয়তো পেপাৰত দিব পাৰে বা স্ক্ৰীনত ওলাব MCQ টাইপৰ হ'ব পাৰে বা ফিল ইন দ্য ব্লেংকছৰ টাইপৰ কিবা কুৱেশ্যন হ'ব পাৰে আপোনালোকে এইটো কৰিব লাগিব এইটো এটা আমি আশা কৰিব পাৰোঁ বা অন্য এটা চিনাৰিও আমি পাব পাৰোঁ যে মাইক্ৰ' প্ৰেক্টিকেল এক্সিকিউশ্যন বুলি ক'লে কি হ'ব যে আপোনালোকক হয়তো প্ৰিণ্টেড শ্বীট দিব য'ত নেকি ক'ৰবাত টাইনি ব্লক বা ডাটা অলপ থাকিব বা টেক্সট থাকিব ৱৰ্ডৰ কাৰণে হয়তো এটা সৰু একেবাৰে পেছেজ থাকিব বেছি নহয় 50-60 ৱৰ্ডৰ মাজত আৰু এক্সেলৰ কাৰণে অলপ 4-5জনৰ মানৰ কিবা এটা মাৰ্কশ্বীট থাকিব পাৰে বেছি ছাবজেক্টটো নহয় 2-3টা ছাবজেক্টৰ হ'ব পাৰে তো হয়তো সেইটো আপোনালোকক প্ৰেক্টিকেল কৰি দেখুৱাব পাৰে যিহেতু আমি এক্সপেক্ট কৰিব পাৰোঁ হাইকোৰ্টৰ এক্সাম তাত একুৰেচি প্লাছ স্পীডটো মেটাৰ কৰে গতিকে আপোনালোকৰ সেই এক্সট্ৰিম এটা প্ৰেছাৰত কেনেকৈনো আপোনালোকক এছেছ কৰিব পাৰিব কেনেকৈনো ছিটুৱেশ্যনটো আপোনালোকে হেণ্ডেল কৰিব পাৰে সেইটো হয়তো চেক কৰিব গতিকে আমি তেনেকুৱা দুই ধৰণৰ আশা কৰিব পাৰোঁ গতিকে আমি আল্টিমেটলি আমাৰ মেইন ষ্ট্ৰেটেজি কি হ'ব আমাৰ ষ্ট্ৰেটেজি হ'ব বোথ আমি প্ৰেক্টিকেলো কৰিম কাৰণ এক্সামত যেতিয়া স্কিল টেষ্টৰ কথা কয় তেতিয়া প্ৰেক্টিকেলটোৱে আহে ছেকেণ্ড কথা যিহেতু ৰিটেন টেষ্ট বুলি উল্লেখ কৰা আছে গতিকে আমি ৰিটেন টেষ্টৰ কাৰণেও অলপ চাই যাব লাগিব বিশেষকৈ ইমান টান নহয় একেবাৰে নৰ্মেল বেছিক কুৱেশ্যন আপোনালোকক মই প্ৰিপেয়াৰেশ্যন কৰাই দিম বা PDF দি দিম কমেণ্ট ছেকশ্যনত জনাব তেতিয়াহে
তাৰপিছত আপোনালোকৰ পৰা কুৱেশ্যন আহিছিলে যে হাউ মেনি WPM ইজ ইনাফ, মানে ৱৰ্ড পাৰ মিনিট কিমান ইনাফ হয়। চ' মিনিমাম স্পীডটো তাত কোনো নটিফিকেশ্যনত মেনশ্যন কৰা নাই, কিন্তু আমি যদি বেলেগ বেলেগ এক্সামবিলাকত চাওঁ তেতিয়াহ'লে 30ৰ পৰা 35 ৱৰ্ডছ পাৰ মিনিট সেইটো এটা ছেফ বা গুড একুৰেচি বুলি ক'ব পাৰোঁ। কিন্তু এটা কথা মনত থ'ব, তাত একুৰেচি মেইনটেইন কৰিব লাগিব, অকল স্পীড নহয়। কাৰণ আপোনাৰ যদি স্পীড বেছি হয় আৰু একুৰেচি যদি নাথাকে বা ভুল যদি হয় তেতিয়াহ'লে কিন্তু আপোনাৰ যি ৱৰ্ড পাৰ মিনিট কাউণ্ট সেইটো কমি যাব। একুৰেচি মেটাৰ কৰিব। ইয়াত কুৱেশ্যনো আহিছিলে আপোনালোকৰ ফালৰ পৰা, উইল একুৰেচি মেটাৰ মোৰ দেন স্পীড, যে একুৰেচি মেটাৰ কৰিব নেকি, আৰু কুৱেশ্যনৰ আনচাৰ হ'ব মষ্ট লাইকলি য়েছ। কিয় য়েছ? আপোনালোকে দুটা চিনাৰিও চাব। ইয়াত এজন কেণ্ডিডেট আছে এ আৰু ইয়াত এজন কেণ্ডিডেট আছে বি। এ কেণ্ডিডেটজনৰ যি টাইপিং স্পীড 50 হয় কিন্তু মিষ্টেক কৰিছে 20টা, আৰু বি কেণ্ডিডেটৰ যি টাইপিং স্পীড 40 হয় কিন্তু মিষ্টেক কৰিছে মাত্ৰ 2টা। গতিকে একুৰেচি আৰু স্পীড যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে হাই স্ক'ৰ কোনে পাব? যদি এছেছ কৰা হয় তেতিয়াহ'লে হাই স্ক'ৰ পাব বি কেণ্ডিডেটজনে, কাৰণ আউট অফ 50 20টা ভুল কৰিলে মাত্ৰ 30টাহে কাৰেক্ট হৈছে, আৰু অন্যহাতে যি বি কেণ্ডিডেট 40টা শব্দৰ ভিতৰত মাত্ৰ 2টাহে ভুল কৰিছে, 38টা কাৰেক্ট হৈছে, গতিকে চিলেকশ্যন তেওঁ পাব। গতিকে স্পীড আৰু একুৰেচি দুয়োটাই মেইনটেইন কৰিব লাগিব। 95%, 95 প্লাছ যি একুৰেচি সেইটো থাকিব লাগিব, 95% প্লাছ। দেন অন্য এটা কুৱেশ্যন, এইটোতো হ'ল যে ৰিটেন টেষ্ট যে হ'ব, যদি ৰিটেন টেষ্টৰ হয় তেতিয়াহ'লে মানে পেন পেপাৰ হয়, সেইটোতো কৈ দিলোঁ। যদি পেন পেপাৰ হয় মষ্ট লাইকলি পেন পেপাৰ হ'ব নালাগে, কিন্তু আমি আকৌ কৈছোঁ মই যে ৰিটেন টেষ্ট বল্ড কৰি দি দিছে। এনেকুৱা এক্সামো হৈছে য'ত নেকি MCQ টাইপৰ কুৱেশ্যন আহে বা ফিল ইন দ্য ব্লেংকছ বা ষ্টেপবিলাক, ষ্টেপ মানে যে ধৰক MS Word খুলিব লাগে 2007 ছফ্টৱেৰত, কেনেকৈ খুলিম, বা ছেভ কৰিব লাগে ফাইল এটাত, আমি কেনেকৈ ছেভ কৰিম, কি কি ষ্টেপ যিবিলাক নেকি আমি স্কুলত শিকিছিলোঁ, বা ৰিনেম কৰিব লাগে, আমি কেনেকৈ ৰিনেম কৰিম, ফল্ডাৰ ক্ৰিয়েট কৰিব লাগে, কেনেকৈ ক্ৰিয়েট কৰিম, তো সেইবিলাক কুৱেশ্যন আহে। চ' এইটো হৈ গ'ল ৰিটেন টেষ্টটো। কিন্তু যদি ৱৰ্ড প্ৰচেছৰত দিয়ে, এতিয়া ৱৰ্ড প্ৰচেছৰ আৰু স্প্ৰেডশ্বীট বুলি ক'লে ৱৰ্ড প্ৰচেছৰ ছফ্টৱেৰো বেলেগ বেলেগ থাকে আৰু স্প্ৰেডশ্বীটৰ ছফ্টৱেৰ বেলেগ বেলেগ থাকে। কুৱেশ্যন আপোনালোকৰ ফালৰ পৰা আহিছিলে যে MS অফিচেই দিব নে লিব্ৰে অফিচ দিব। যেনেকৈ ৱৰ্ড প্ৰচেছৰৰ বহুত ছফ্টৱেৰ আছে, যেনেকৈ লিব্ৰে অফিচ হ'ব পাৰে, তাৰপিছত WPS ৰাইটাৰ থাকে, আজিকালি মোবাইলত WPS অফিচবিলাক আছে, সেইটো কম্পিউটাৰতো থাকে। তো মষ্ট প্ৰবেবলি যদি কওঁ তেতিয়াহ'লে সেইটো হ'ব MS অফিচ, MS ৱৰ্ড থাকিব। কিয়? কাৰণ স্কুলবিলাক হওক বা কলেজবিলাক হওক বা লেববিলাক হওক, বেছিভাগ যদি 100টা চেণ্টাৰ আপোনালোকে ভিজিট কৰে বা 100টা কম্পিউটাৰ চাই, তাত হয়তো 99টা প্লাছ 99.9 পাব কিজানি, তাত কি থাকিব? MS অফিচ থাকে। খুব কমেই লিব্ৰে অফিচ পাব বা তেনেকুৱা বেলেগ ধৰণৰ ছফ্টৱেৰ পাব। গতিকে আমি MS অফিচতে প্ৰেক্টিচ কৰিব লাগিব। কিন্তু এইটো ভয় নকৰিব, যদি বেলেগ ছফ্টৱেৰ দিয়ে তেতিয়াহ'লে আমি কেনেকৈ কৰিম, চবতে একেই হয়, বেছিকবিলাক চব একেই, অকল যিবিলাক নেকি ধৰক ইণ্টাৰফেচটো বেলেগ বেলেগ হ'ব পাৰে, ডিজাইনবিলাক অলপ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু বেছিকবিলাক একেই। তাৰপিছত এক্সেলতো তেনেকুৱা, আমি যি স্প্ৰেডশ্বীট কৈছে স্প্ৰেডশ্বীটৰ কথা, স্প্ৰেডশ্বীট কিহত দিব তেনেকুৱা বেলেগ বেলেগ, যেনেকৈ লিব্ৰে অফিচবিলাক থাকে মই কৈছোঁ, তাত লিব্ৰে অফিচ থাকে আৰু CALC বুলি থাকে এক্সেলৰ কাৰণে। চ' আমি MS এক্সেলতে কৰিব লাগিব, কাৰণ কম্পিউটাৰবিলাকত আজিলৈকে যিমান এক্সাম হৈছে ADRE যি ৰিটেন টেষ্ট কি কয় স্কিল টেষ্ট হৈছে, তাত কিন্তু MS অফিচ আৰু এক্সেলে আছিলে। তাৰপিছত অন্য এটা কুৱেশ্যন যে গুগল ডক্স বা গুগল শ্বিটছ দিব নেকি। তো গুগল ডক্সো আমি ডকুমেণ্টছৰ কামবিলাক গুগল ডক্সতো কৰিব পাৰোঁ আৰু গুগল শ্বিটছতো কৰিব পাৰোঁ, কিন্তু মষ্ট প্ৰবেবলি সেইটো নাথাকিব, কাৰণ গুগল ডক্স আৰু গুগল শ্বিটছত যদি কৰিবলৈ হয় ইণ্টাৰনেটৰ কানেকশ্যনো থাকিব লাগিব, ইণ্টাৰনেট অবিহনে নহয়। কেতিয়াবা অফলাইন হয়, কিন্তু তাত জিমেইল লগ ইন থাকিব লাগে, তেতিয়াহে হ'ব, নহ'লে নুখুলিব। আৰু কম্পিউটাৰবিলাক যিবিলাক নেকি ধৰক স্কুল বা কলেজত থাকিব, গোটেইকেইটা কম্পিউটাৰত ইণ্টাৰনেটৰ কানেকশ্যন পচিবল নহয়, এইটো প্ৰেক্টিকেল। আৰু আপোনালোকে নিজে চাব, কোনোবা স্কুলত যদি কম্পিউটাৰ আছে, কোনোবাই মোবাইলৰ ৱাইফাই দিহে চলায়, বা কলেজত যদি কম্পিউটাৰ 20টামান আছে, হয়তো মেইন যি অফিচিয়েল ৱৰ্কৰ কাৰণে কম্পিউটাৰ আছে সেইবিলাকতে নেটৰ কানেকশ্যন থাকে, বাকীবিলাকত কিন্তু নাথাকে। চ' গুগল ডক্স আৰু গুগল শ্বিটছ
আমি শেষত অলপ চাই যাম যে কেনেকুৱা কৰে। একে ধৰণৰে হয়, অকল MS অফিচটো হৈছে অনলাইন আৰু সেইটো কি MS অফিচটো হৈছে অফলাইন আৰু গুগল ডক্সটো বা গুগল শ্বিটছটো হৈ গৈছে অফলাইন। নেক্সট কুৱেশ্যন আহিছিলে যে সেইটো অলৰেডি ক'লোৱে, কেন গুগল ডক্স এণ্ড গুগল শ্বিটছ বি ইউজড ইন দি স্কিল টেষ্ট। তো টেকনিকেলি য়েছ, কিন্তু প্ৰেক্টিকেলি সেইটো সম্ভৱ নহয়। আমি টেকনিকেলি ক'ব পাৰোঁ হয়, কাৰণ এইটো গুগল ডক্স ডকুমেণ্টৰ কাম কৰে, স্প্ৰেডশ্বীটতো ডকুমেণ্টৰ কাম কৰে গুগল শ্বিটছত, কিন্তু প্ৰেক্টিকেলি কিয় পচিবল নহয়, কাৰণ ইণ্টাৰনেট এক্সেছ লাগিব, ঠিক আছে। আৰু চৰকাৰে যেতিয়া আপোনালোকৰ স্কিল টেষ্ট ল'ব সদায় ইণ্টাৰনেট নোহোৱা কম্পিউটাৰতহে বহুৱাব। কিয় ইণ্টাৰনেট নোহোৱা কম্পিউটাৰ? যদি CBT এক্সাম হয় বেলেগ কথা, যে কম্পিউটাৰ বেছ যিবিলাক এক্সাম হয় সেইটো নেট কানেকশ্যন লাগিব, সেইটো বেলেগ কথা। কিন্তু যি নেকি প্ৰেক্টিকেল টেষ্টবিলাক হয় স্কিল টেষ্ট, সেইবিলাকত আকৌ নেট নোহোৱা কম্পিউটাৰবিলাকহে দিয়ে। আকৌ ইমানখিনি কেণ্ডিডেটছ চবকে ইণ্টাৰনেট প্ৰভাইড থকা কম্পিউটাৰ দিবলৈ পচিবলো নহয়। চ' আমি প্ৰেক্টিকেলি টেকনিকেলি ক'ব পাৰোঁ য়েছ, কিন্তু প্ৰেক্টিকেলি সেইটো পচিবল নহয়। আপোনালোকে MS Word আৰু এক্সেলতে টাইপ কৰি যাওক। আৰু এটা কুৱেশ্যন মেছেজ যোগে সোধে যে অসমীয়া টাইপিং কৰিব দিবনে ইংৰাজীত? নটিফিকেশ্যনততো লেংগুৱেজৰ কোনো মেনশ্যন নাই, কিন্তু অসমীয়া টাইপিং কৰিবলৈ আজিলৈকে দিয়া নাই। কিয় দিয়া নাই? কাৰণ অসমীয়া টাইপিং কৰিবলৈ বেলেগ একো ছফ্টৱেৰ লাগে, ঠিক আছে, বেলেগ ছফ্টৱেৰ লাগে, আৰু বেলেগ ছফ্টৱেৰ প্ৰতিটো কম্পিউটাৰত ইনষ্টল নাথাকে। তো যিমান নেকি এক্সাম হৈছে এতিয়ালৈকে চবতে ইংৰাজী টাইপিংহে কৰিব দিয়ে, গতিকে ইংৰাজী টাইপিং আপোনালোকে কৰি যাব লাগিব, প্ৰেক্টিছ কৰি যাব লাগিব। তো MS Wordত কেনেকুৱা ধৰণৰ আহিব পাৰে, যদি প্ৰেক্টিকেলে হওক বা ৰিটেন টেষ্টৰে কুৱেশ্যন আছে, কেনেকুৱা ধৰণৰ আহিব বুলি কুৱেশ্যন আহিছে। তো যদি প্ৰেক্টিকেল আহে তেতিয়াহ'লে পেৰাগ্ৰাফ এটা টাইপ কৰিব লাগিব, বোল্ড, ইটালিক, আণ্ডাৰলাইন, ফন্ট চাইজ, এলাইনমেণ্ট, বুলেটছ, নাম্বাৰিং, টেবুল ক্ৰিয়েট কৰা, ছেভ কৰা, দেন আমি এনেকৈ ক'ব পাৰোঁ ৱাটাৰ মাৰ্ক দিয়া, পেজ বৰ্ডাৰ দিয়া, সেইবিলাক আহে। পেৰাগ্ৰাফবিলাক জাষ্টিফাই কৰা বা লেফ্ট এলাইনমেণ্ট, ৰাইট এলাইনমেণ্ট, সেইবিলাক। আৰু যদি ৰিটেন আহে তেতিয়াহ'লে এইবিলাকে আহিব, যে কপি কৰিবলৈ কি শ্বৰ্টকাট কি, বোল্ড কৰিবলৈ কি শ্বৰ্টকাট কি, আমি ছেভ ক'ৰ পৰা কৰিম, ছেভ এজ কেনেকৈ কৰে, এইবিলাকে আৰু। তাৰপিছত এক্সেলৰ ক্ষেত্ৰত বিশেষকৈ ডাটা এণ্ট্ৰি আহিব, আৰু ফৰ্মুলা যদি কওঁ একেবাৰে বেছিক ফৰ্মুলা, ছাম, এভাৰেজ, মেক্স, মিনিমাম বা মাইনাছ কৰা, ছাবষ্ট্ৰেক্ট কৰা, ইনটু কৰা, সেইবিলাকে। চেল ফৰ্মেটিং বা হাইলাইট কৰা, বেকগ্ৰাউণ্ড চেঞ্জ কৰা, শ্বৰ্ট কৰা, ছেভ কৰা, সেইবিলাকে প্ৰেক্টিকেলত। আৰু কি কয় ৰিটেনতো যদি আহে তেতিয়াহ'লে এইবিলাকে আহিব, একেই শ্বৰ্টকাট কিবিলাক বা এক্সেলৰ যিবিলাক মেনুবিলাক আছে, কোনটো মেনুত কি পোৱা যায় তেনেকুৱা। চ' অভাৰঅল আমি কি পালোঁ তেতিয়াহ'লে, যদি আমাক ৰিটেন টেষ্ট বুলিও নটিফিকেশ্যনত দিছেও, মষ্ট প্ৰবেবলি এইটো প্ৰেক্টিকেল এক্সামেই হ'ব। আৰু যদিও ৰিটেন হয়, ৰিটেন টেষ্ট যিহেতু উল্লেখ আছে, আপোনালোকে তাৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিব, দুইটাই কৰিব। চ' অভাৰঅল আমি চিনাৰিঅ'টো কি পালোঁ, যে লেভেল 1ৰ কাৰণে প্ৰেক্টিকেল এইটো টাইপিং টেষ্টটো হ'ব, সেইটো চিয়'ৰ। লেভেল 2ৰ কাৰণে মষ্ট প্ৰবেবলি প্ৰেক্টিকেল যদি হয় ৱৰ্ড আৰু এক্সেলতে হ'ব, কম্পিউটাৰত ৱৰ্ড আৰু এক্সেল ছফ্টৱেৰত আপোনালোকে টাইপিং কৰিব লাগিব। পিয়'ৰ পেন পেপাৰ এক্সাম হ'বনে? আনলাইকলি বুলি ক'ব পাৰোঁ, কাৰণ যদি পিয়'ৰ পেন পেপাৰ এক্সাম হয় তেতিয়া আপোনাৰ যি প্ৰেক্টিকেল স্কিল থাকে ৱৰ্ড বা এক্সেলত বা আপোনাৰ ৱৰ্ড প্ৰচেছৰ বা স্প্ৰেডশ্বীটত, সেইটো জুখিব পৰা সম্ভৱ নহয়। আপোনাৰ প্ৰফিচিয়েঞ্চি কিমান আছে, আপোনাৰ স্কিল কিমান আছে, সেইটো জোখা সম্ভৱ নহয় পিয়'ৰ পেন পেপাৰ এক্সামত। কিন্তু যদি MCQ অনলি যদি কওঁ তেতিয়াহ'লে এইটো পচিবল হ'ব পাৰে। MCQ যদি হয় তেতিয়াহ'লে হয়তো পচিবল হ'ব পাৰে, বা এনেকুৱাও হ'ব পাৰে হয়তো প্ৰেক্টিকেল প্লাছ MCQ, তেনেকুৱাও হ'ব পাৰে, ঠিক আছে। গতিকে আশা কৰিছোঁ আপোনালোকে প্ৰেক্টিকেলে হওক, আৰু MCQ যদি হয় তাৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকক। যদি তাৰ উপৰিও আপোনালোকৰ কিবা কুৱেৰিজ থাকে তেতিয়াহ'লে ইয়াত এটা লিংক দিয়া হৈছে, সেই লিংকত গৈ আপোনালোকে ক্লিক কৰি আপোনালোকৰ যিবিলাক কুৱেশ্যন আছে, কুৱেৰিজবিলাক আছে, মোলৈ পঠিয়াব পাৰিব। আৰু আপোনালোকে যদি বিচাৰে যে প্ৰেক্টিছ কৰিব, ঠিক আছে, এইখিনি গোটেইখিনি দিয়া আছে, যে টাইপিঙত কি কি প্ৰেক্টিছ কৰিব, কেনেকৈ কৰিব, PDFটো চাই ল'ব। ৱৰ্ডত কি কি আছে, প্ৰেক্টিছ কেনেকৈ কৰিব, MS এক্সেলত কেনেকৈনো প্ৰেক্টিছ কৰিব। তাৰ উপৰি যদি আপোনালোকে বিচাৰে মক টেষ্ট, লগতে কম্পিউটাৰৰ যিখিনি বেছিক কুৱেশ্যন MCQ টাইপৰ, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত মক টেষ্ট বুলি লিখিব, তেতিয়াহ'লে আপোনালোকৰ কাৰণে মক টেষ্ট এটা লৈ আহিম
প্ৰিপেয়াৰ এতিয়া কৰিম আপোনালোকৰ কাৰণে সুবিধা হোৱাকৈ। এই 10 মিনিটত যাতে শেষ কৰিব পৰাকৈ তেনেকুৱা মক টেষ্ট, আৰু টাইপিঙৰ কাৰণেও 5 মিনিটত শেষ হ'ব পৰাকৈ সৰু সৰু পেছেজ টাইপত, য'ত নেকি পাংচুৱেশ্যনবিলাক থাকিব, নাম্বাৰ থাকিব, চিম্বলকেইটা থাকিব, নমিনেল এতিয়া কিবা প্ৰাইচত, কাৰণ ময়ো যদি মক টেষ্ট বনাওঁ বেলেগ কাৰোবাক এডিট যিসকলে কৰিব তেওঁলোকক কিবা এটাতো পে' কৰিব লাগিব। চ' নমিনেল একদম মিনিমাম কিবা এটা প্ৰাইচত লৈ আহিম আপোনালোকৰ সুবিধা হোৱাকৈ। চ' মক টেষ্ট বুলি টাইপ কৰিব যদি বিচাৰে, আৰু নহ'লে যি ইউটিউবত ফ্ৰী ছেশ্যন দিয়া হ'ব এইখিনিয়ে চাব আপোনালোকে। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। যদি কিবা কুৱেৰিজ আছে আকৌ এবাৰ কৈছোঁ, যিটো লিংক দিছোঁ সেই লিংকত আপোনালোকে গৈ পিনে ক্লিক কৰিব, ক্লিক কৰি আপোনালোকৰ কুৱেৰিজ বা ডাউটছবিলাক মোলৈ পঠিয়াব। থেংক ইউ।